गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি প্ৰথম খণ্ডৰ 58 নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ 164 পৰা 168, শ্লোক 307 পৰা 323। জয় শ্ৰী গুৰু ভাগৱত ডক্টৰ চন্দ্ৰভানু সতপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ শ্ৰী গুৰু ভাগৱত। আজি আমি ভক্তৰ দ্বাৰা গুৰুক প্ৰশ্ন, আজি এই বিষয়ে জানো আহক। ভক্ত অনেক প্ৰকাৰৰ। কাষলৈ আহে শ্ৰীগুৰুৰ শুদ্ধ ভকতৰ ভাৱেৰে অথবা স্বাৰ্থ পূৰণাৰ্থে। শ্ৰীগুৰুৰ কাষলৈ বহু প্ৰকাৰৰ ভক্ত আহে। তেওঁলোক শ্ৰীগুৰুৰ কাষলৈ শুদ্ধ ভক্তি ভাৱেৰেহে আহে অথবা স্বাৰ্থ পূৰণৰ বাবে আহে। আহে নানান কাৰণত। পৰিলে দুখ বা কষ্ট, সাংসাৰিক প্ৰশ্ন কৰে ধৰ্মজ্ঞান প্ৰাপ্তিৰ বাবে। তেওঁলোক শ্ৰীগুৰুৰ কাষলৈ নানা কাৰণত আহে। দুখ আৰু কষ্ট নিবাৰণৰ বাবে, সামাজিক প্ৰশ্নৰ সমাধানৰ বাবে বা ধৰ্ম জ্ঞান প্ৰাপ্তিৰ বাবে। নানা ভক্তৰ নানা প্ৰশ্ন, সবাৰে মনোবৃত্তি ভিন্ন। বন্দী কুটিল বুদ্ধি জালে, আহে কাষলৈ কৌতূহলে। নানা ভক্তৰ নানা প্ৰশ্ন থাকে আৰু সকলোৰে মনোবৃত্তি ভিন্ন ভিন্ন হয়। কিছুমানে কুটিল বুদ্ধিৰ জালত পৰি কৌতূহল বশতঃ শ্ৰীগুৰুৰ কাষলৈ আহে। ধূৰ্তজন কাষলৈ আহে গুৰুজ্ঞান পৰীক্ষা কৰে। জ্ঞানৰ সংকাৰীয়ে ভাবে গুৰু হাৰি যাব যুক্তিতে। আৰু কিছুমান ধূৰ্তই গুৰুজ্ঞান পৰীক্ষা কৰিবলৈ শ্ৰীগুৰুৰ কাষ চাপে তথা জ্ঞানেৰে অহংকাৰী হোৱা এনে লোকে ভাবি থাকে যে যুক্তিত যুদ্ধত গুৰুৱে তেওঁলোকৰ ওচৰত পৰাজয় স্বীকাৰ কৰিব। জ্ঞান গৰিমা ধৰি সংগে কিছু মূঢ়মতীও আহে। ভাবে এওঁনো কেনে গুৰু, জ্ঞানীনো মোতকৈও বাৰু। কিছু মূঢ়মতীয়ে জ্ঞানৰ গৰিমালৈ শ্ৰীগুৰুৰ কাষলৈ আহে আৰু এয়া ভাবে যে শ্ৰীগুৰু মোতকৈ জ্ঞানী হ'ব পাৰেনে? কিনো জ্ঞান গুৰুৰ এনে, চিপাহীয়ে তেওঁ জানে। ভিক্ষাৰী যেন বেশ যাৰ, কিদৰে দিব প্ৰশ্নোত্তৰ। এনে মূঢ়মতীয়ে এইদৰে ভাবে যে এনে শ্ৰীগুৰুই কিদৰে জ্ঞান দিব পাৰে, যিহেতু তেওঁ নিৰক্ষৰ আৰু তেওঁৰ বেশভূষাও ভিক্ষাৰীৰ দৰেই। তেওঁ কিদৰে প্ৰশ্নৰ উত্তৰ দিব? কিছু উঠে আহে কাষলৈ ছদ্মবেশ আৰু ভেষ লৈ। স্ব উদ্দেশ্য লুপ্ত কৰি লৈ বলকি থাকে যে পকায়। তদুপৰি কিছুমান ঠগে কেতিয়াবা ছদ্মবেশ ধৰি শ্ৰীগুৰুৰ কাষলৈ আহি নিজৰ উদ্দেশ্য গোপন কৰি ঘূৰাই পকাই কথা কৈ থাকে। কোনোৱে ভাবে গুৰু শ্ৰেষ্ঠ, প্ৰশ্ন কৰিলে প্ৰসন্ন। হৰ্ষিত হ'লে গুৰুধন, নিশ্চয় দিব বৰদান। কিছুমান লোকে এনেদৰে ভাবে যে শ্ৰীগুৰু মহান আৰু তেখেতক প্ৰশ্ন কৰিলেহে প্ৰসন্ন হৈ পৰে তথা আনন্দিত হৈ নিঃসন্দেহে বৰদান দিব। নিজ স্বাৰ্থ ৰক্ষাৰ বাবে প্ৰশ্ন তেওঁ পকাই কৰে। ভাবে যে তেনে প্ৰদৰ্শনে শ্ৰীগুৰুক প্ৰসন্ন কৰে। তেওঁলোকে নিজ স্বাৰ্থ পূৰণৰ বাবে ঘূৰাই পকাই প্ৰশ্ন কৰে আৰু এইদৰে ভাবে যে তেওঁলোকৰ জ্ঞান প্ৰদৰ্শনে শ্ৰীগুৰুক প্ৰসন্ন কৰিব। মূঢ় ভক্ত কি যে প্ৰকৃতি, প্ৰশ্নহে কৰে নাই ভক্তি। শ্ৰীগুৰু জিজ্ঞাসু শিষ্য, বিনম্ৰতাৰে কৰে প্ৰশ্ন। মূঢ় ভক্তৰ প্ৰকৃতি এনে হয় যে তেওঁলোকে ভক্তিহীন হৈ প্ৰশ্ন কৰে, কিন্তু শ্ৰীগুৰুৰ জিজ্ঞাসু শিষ্যই বিনম্ৰতাৰে প্ৰশ্ন কৰে। সৰল আৰু মূঢ়জনে মাজে সময়ে প্ৰশ্ন কৰে। প্ৰশ্ন সোধে সৰলতাৰে, আড়ম্বৰহীন জ্ঞানেৰে।
সৰল আৰু মূঢ়সকলেও মাজে সময়ে সহজভাৱে তথা জ্ঞান প্ৰদৰ্শন নকৰি শ্ৰীগুৰুক প্ৰশ্ন সোধে। গুৰুপ্ৰাণ সৰল ভক্ত, বিদ্যাবিহীন অনুৰক্ত, গুৰুৰ উত্তৰ লভিলে মানি লয় সৰলতাৰে। শ্ৰীগুৰুৰ সৰল আৰু নিৰক্ষৰ ভক্তসকলেও শ্ৰীগুৰুৰ প্ৰতি অনুৰক্ত হৈ থাকে আৰু শ্ৰীগুৰুৰ পৰা উত্তৰ লাভ কৰাৰ পিছত সৰলতাৰে বিশ্বাস কৰে। তৰ্কবুদ্ধি একো নাজানে, গুৰু বচন মাথো শুনে, শ্ৰীগুৰুৰ আদেশ মানি ক্ৰমে হৈ পৰে শুদ্ধ জ্ঞানী। তেওঁলোকে তাৰ্কিক বুদ্ধি কি বুজি নাপায়। তেওঁলোকে মাথো শ্ৰীগুৰুৰ বচন শুনে আৰু শ্ৰীগুৰুৰ আদেশ পালন কৰি কৰি ক্ৰমশঃ শুদ্ধ জ্ঞানী হৈ পৰে। সুপ্ৰশ্ন সুধিবৰ বাবে সকলোৰে জ্ঞান নাথাকে। সুপ্ৰশ্নতেই থাকে স্তৰ, ভক্তি আৰু জ্ঞান ভক্তৰ। সুপ্ৰশ্ন কৰিবৰ জোখাৰে সকলোৰে জ্ঞান নাথাকে। ভক্তৰ প্ৰশ্নতেই ভক্তৰ জ্ঞান আৰু ভক্তিৰ স্তৰ প্ৰত্যক্ষ হয়। মাথোন প্ৰশ্নৰ বাবে প্ৰশ্ন যে কৰিব নালাগে, অন্যত উত্তৰ সন্ধান নাপালে গুৰুক সন্ধান। কেৱল মাথো প্ৰশ্ন কৰিবৰ বাবে শ্ৰীগুৰুক প্ৰশ্ন কৰিব নালাগে। প্ৰথমতে অন্যত উত্তৰ সন্ধান কৰিব লাগে আৰু উত্তৰ বিচাৰি নাপালে শেষত শ্ৰীগুৰুক সুধিব লাগে। সৎগুৰুৰ প্ৰতিক্ষণ জনহিতাৰ্থে মূল্যৱান, সময় নষ্ট নকৰিবা, অবান্তৰ প্ৰশ্ন নেৰিবা। শ্ৰীগুৰুৰ প্ৰতিটো ক্ষণ জনকল্যাণৰ বাবে মূল্যৱান হয়। সেইবাবে শ্ৰীগুৰুক নিৰৰ্থক প্ৰশ্ন কৰি কৰি তেখেতৰ সময় নষ্ট কৰিব নাপায়। ব্যৰ্থ প্ৰশ্নবান নেৰিবা, হাতৰ সুযোগ নেৰিবা, অমূল্য গুৰুৰ সময় সূক্ষ্ম পাপ যে সৃষ্ট হয়। ব্যৰ্থ প্ৰশ্ন সোধাৰ অৰ্থ হ'ল হাতৰ পৰা সুযোগ এৰি দিয়া। শ্ৰীগুৰুৰ সময় নষ্ট কৰিলে সূক্ষ্ম পাপ সৃষ্টি হয়। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।